নমস্কাৰ ছাৰবিদসকল চৰকাৰী কৰ্মচাৰীসকলৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ যিটো সকলো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী আৰু য'ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ অষ্টম দৰমহা আয়োগকে লৈ 18 মাহৰ দিয়ে এৰিয়াৰৰ টকা মোকলাই দিয়াকে লৈ আপোনাৰ মেডিকেল এলাউন্স 3000 টকালৈকে বৃদ্ধি কৰাকে লৈ OPS প্ৰৱৰ্তন কৰাকে লৈ দিয়ে এৰিয়াৰৰ প্ৰথম কিস্তি আৰু দ্বিতীয় কিস্তি পোৱাকে লৈ মৰুগীয়া বনাছ বৃদ্ধি কৰাকে লৈ এক্সট্ৰা ইনক্ৰিমেণ্ট পোৱাকে লৈ আনহাতে অগ্ৰবাদী কৰ্মী আশা কৰ্মী আনহাতে ৰান্ধনী কৰ্মীৰ দৰমহা বৃদ্ধি সম্বন্ধীয় ভালেকেইটা শেহতীয়া প্ৰকাশ পাইছে সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে যিসকল ছাৰবিদে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ সেয়া হ'ল চৰকাৰী কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী যে কৰ্মচাৰী পৰিষদৰ লগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীৰ সৈতে আপোনাৰ যোৱাকালি এক বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে আপোনাৰ অহা মাহৰ বাজেট অধিৱেশনত কি বিষয়বস্তু স্থান লাভ কৰিব ইয়াকে লৈ বিত্তমন্ত্ৰী ডাঙৰীয়ানীৰ সৈতে কৰ্মচাৰী সংঘৰ মাজত এক বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে কৰ্মচাৰী সংঘৰ ফালৰ পৰা অষ্টম দৰমহা আয়োগ অতি শীঘ্ৰে গঠন কৰি দিবলৈ দাবী জনায় কিয়নো মাজলৈ মাত্ৰ 10 মাহ বাকী 2026 চন আহিবলৈ হ'ল সেয়েহে মূল্যবৃদ্ধিৰ লগত সংগতি ৰাখি আৰু দিয়ে 50% পাৰ হোৱাৰ লগতে সপ্তম দৰমহা আয়োগ গঠন কৰাৰ পৰা আজিলৈকে 10 বছৰ সম্পূৰ্ণ হ'বৰে হ'ল সেয়েহে মাজত যিহেতু আৰু কেইমাহ বাকী সেয়েহে এইবাৰ বাজেটত যাতে অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰাৰ কথাটো স্থান পায় সেয়েহে কৰ্মচাৰী সংগঠনে সেয়া বিত্তমন্ত্ৰী ডাঙৰীয়ানীক অষ্টম দৰমহা আয়োগ গঠন কৰি দিবলৈ অনুৰোধ জনায় লগতে কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা 18 মাহৰ দিয়ে এৰিয়াৰৰ টকাখিনিও মোকলাই দিবলৈ অনুৰোধ জনায় আৰু সেয়েহে যিহেতু ফেব্ৰুৱাৰী মাহত আগন্তুক বাজেট অধিৱেশন আছে আৰু এই অধিৱেশনৰ লগতে সংগতি ৰাখি কৰ্মচাৰী পৰিষদে অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰাকে লৈ 18 মাহৰ দিয়ে এৰিয়াৰৰ বিষয়টো আপোনাৰ মোকলাই দিবলৈ বাৰম্বাৰ অনুৰোধ জনাইছে আৰু এই বৈঠকত পেঞ্চনাৰসকলে পাব লগা তেওঁলোকে যি ফিক্স মেডিকেল এলাউন্স সেয়া আপোনাৰ 3000 টকালৈকে বৃদ্ধি কৰিবলৈ সেয়াও দাবী জনাইছে এতিয়া লক্ষণীয় হ'ব যে কোনকেইটা বিষয় চৰকাৰে বাজেটত অগ্ৰাধিকাৰ দিব এতিয়া আমি আন শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ ছাৰবিদসকল এয়া চাওক আপোনালোকে বেংক ষ্টেটমেণ্ট য'ত কৰ্মচাৰীৰ দিয়ে এৰিয়াৰৰ প্ৰথমটো কিস্তি লাভ কৰিছে আৰু এয়া আমালৈ হোৱাটছআপৰ যোগেদি শ্বেয়াৰ কৰিছে আমাৰ এজন ছাবস্ক্ৰাইবাৰে তেখেতে হাইলাকান্দি জিলাত কৰ্মৰত এজন শিক্ষক আৰু তেখেতসকলে দিয়ে এৰিয়াৰৰ প্ৰথমটো কিস্তি যোৱাকালি তেখেতসকলে লাভ কৰিছে আৰু তেওঁলোকে আমাক এই তথ্যটো যোগান ধৰিছে আমি তাৰ ভিত্তিত আপোনালোকক এয়া সঁচা খবৰ দিবলৈ ওলাইছোঁ আৰু আপোনালোকে যদিহে এতিয়াও প্ৰথম কিস্তিৰ টকাটো যদি লাভ কৰা নাই তেনেহ'লে আপোনালোকে ধৰক 2-3 দিনৰ ভিতৰত আন জিলাৰ কৰ্মচাৰীসকলে তেওঁলোকে পাবলৈ সক্ষম হ'ব আনহাতে আপোনালোকে দিয়ে এৰিয়াৰৰ দ্বিতীয়টো কিস্তি চলিত মাহৰ দ্বিতীয় সপ্তাহৰ পৰাই তাৰমানে জানুৱাৰী মাহতে আপোনালোকে প্ৰথম কিস্তি আৰু দ্বিতীয় কিস্তিৰ টকাটো পাবলৈ সক্ষম হ'ব এতিয়া আমি আপোনালোকৰ কাৰণে আন এক শেহতীয়া খবৰ লৈ আহিছোঁ সেয়া হ'ল আপোনাৰ পুৰণা পেঞ্চন আঁচনিকে লৈ হয় ছাৰবিদসকল আপোনালোকে ঠিকেই শুনিছে বৰ্তমান যিহেতু NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীৰ সংখ্যা বেছি আৰু পুৰণি পেঞ্চন আঁচনিৰ অধীনৰ চৰকাৰী কৰ্মচাৰীৰ সংখ্যা কম সেয়েহে অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম তাৰিখৰ দিনাখন সমগ্ৰ ভাৰতজুৰি OPSৰ বাবে কলা দিৱস কাৰ্যসূচীৰ সম্পাদন কৰিব য'ত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘয়ো নতুন পেঞ্চন নীতি বাতিলৰ দাবীত 1 ফেব্ৰুৱাৰী দিনটো ৰাষ্ট্ৰজোৰা কলা দিৱস ৰূপে তেওঁলোকে পালন কৰাৰ কাৰ্যসূচী হাতত লৈছে এতিয়া আমি আপোনালোকক আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল পেঞ্চনাৰসকলে এতিয়াৰ পৰা তেওঁলোকে যিকোনো ঠাইৰ যিকোনো বেংকৰ পৰা পেঞ্চন গ্ৰহণ কৰিব পাৰিব তেওঁলোকৰ PPO আপোনাৰ তাত জমা দিলে হৈ যাব
আপোনালোকে চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ ফলতেই হওক নাইবা আপোনালোকে নতুন বাসস্থান সলনি কৰি আন এটা এড্ৰেছ পৰিৱৰ্তন হ'লেও আপোনালোকৰ বেংকৰ পৰা আপোনালোকৰ ঘৰৰ দূৰত্ব বেছি হ'ব পাৰে। তেনেস্থলত পেঞ্চনাৰসকলে এতিয়াৰ পৰা আপোনালোকে য'তে নাথাকক কিয় যিকোনো ঠাইত যিকোনো বেংকৰ পৰা আপোনালোকে পেঞ্চন গ্ৰহণ কৰিব পাৰিব বুলি জনা গৈছে। এতিয়া আমি আন শেহতীয়া খবৰ লৈ আহিছোঁ, সেয়া হ'ল ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ডিফেন্সৰ ফালৰ পৰা এক শেহতীয়া খবৰ প্ৰকাশ পাইছে আৰু যিটো আপোনালোকৰ এক্সট্ৰা ইনক্ৰিমেণ্ট পোৱাক লৈ হয় চাবিদাসকল, আপোনালোকে ঠিকেই শুনিছে। আৰু য'ত ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ডিফেন্সৰ ফালৰ পৰা নৌসেনা, বায়ুসেনা আৰু স্থল সেনা, মানে এই তিনিওটা যি মেইন সেনা আছে, এই নৌসেনা, বায়ুসেনা আৰু স্থল সেনাৰ কৰ্মচাৰীসকলে যদিহে তেখেতসকলে 30 জুন তাৰিখে নাইবা 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰিছে, তেনেস্থলত তেওঁলোকে এটা নতুন ইনক্ৰিমেণ্ট, এক্সট্ৰা ইনক্ৰিমেণ্ট পাবলৈ সক্ষম হ'ব। আৰু যিটো ইনক্ৰিমেণ্ট পাব 1 জুলাইৰ পৰা নাইবা 1 জানুৱাৰীৰ পৰা তেওঁলোকে এটা এক্সট্ৰা ইনক্ৰিমেণ্ট পাবলৈ সক্ষম হ'ব। আৰু এয়া আপোনাৰ যি নটিছখন প্ৰকাশ পাইছে সেয়া আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু য'ত মুখ্যমন্ত্ৰীয়ে দৰমহা বৃদ্ধিৰ এক সুখবৰ দিছে আৰু এই দৰমহা বৃদ্ধি পাব ৰান্ধনী কৰ্মী, আশা কৰ্মী, আনহাতে অংগনবাদী কৰ্মী। সেয়েহে ৰান্ধনী কৰ্মী, আশা কৰ্মী আৰু অংগনবাদী কৰ্মীসকলৰ দৰমহা বৃদ্ধি পাব আৰু এই বৃদ্ধি হ'ব আপোনাৰ অহা ফেব্ৰুৱাৰী মাহত হ'ব লগা বিত্তীয় বাজেটত। ৰান্ধনী কৰ্মী, আশা কৰ্মী আৰু অংগনবাদী কৰ্মীৰ দৰমহা বৃদ্ধিৰ বিষয়টো আপোনাৰ বিত্তীয় বাজেটত স্থান লাভ কৰিব আৰু তেনে ক্ষেত্ৰত আপোনালোকৰ দৰমহা বৃদ্ধি পোৱাটো নিশ্চিত হৈছে। এতিয়া আমি আপোনালোকক ক'বলৈ ওলাইছোঁ যে আপোনালোকৰ পৰৱৰ্তী দিয়ে আকৌ 3% বৃদ্ধি পোৱাটো নিশ্চিত হৈছে, কিয়নো আপোনাৰ 6 জানুৱাৰী 2025 তাৰিখে নৱেম্বৰ মাহৰ সূচকাংশ প্ৰকাশ পাইছে আৰু এতিয়ালৈকে 5 মাহৰ সূচকাংশ প্ৰকাশ পালে আৰু এই 5 মাহৰ সূচকাংশৰ ভিত্তিত আপোনালোকৰ মুৰ্গী বানচ 3% বৃদ্ধি পোৱাটো একেবাৰে নিশ্চিত হৈছেগৈ। আৰু তেনে ক্ষেত্ৰত ডিচেম্বৰ মাহৰ সূচকাংশ প্ৰকাশ পাবলৈ বাকী আৰু যাৰ ফলত আপোনালোকে অহা এপ্ৰিল মাহত বহাগ বিহুৰ সময়ত আপোনালোকৰ এপ্ৰিল মাহৰ পৰা আপোনালোকৰ দৰমহা আৰু পেঞ্চনত আকৌ 3% বৃদ্ধি পাব। আনহাতে আপোনালোকে জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ এই 3 মাহৰ আপোনালোকে 3টা কিস্তি আকৌ নতুনকৈ পাবলৈ সক্ষম হ'ব আৰু এয়া নিশ্চয় কৰ্মচাৰী পেঞ্চনাৰসকলৰ কাৰণে ভাল খবৰ, যাৰ ফলত আপোনালোকে যথেষ্ট পৰিমাণে দৰমহা বৃদ্ধিৰে লাভান্বিত হ'ব পাৰিব। সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।